Dear friends and my dear students, welcome to my YouTube channel Iman Educare. আজিৰ এই খণ্ডটোত আমি 2019 চনৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ জেনেৰেল মেথামেটিক্স পাৰ্টৰ ছুটি প্ৰশ্নকেইটাৰ উত্তৰ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে তলৰ কোনটো 867 আৰু 255ৰ গসাগু মানে গসাউ হ'ব আসলতে HCF। তো আমি এই দুটাৰ যদি গসাউ উলিয়াই চাওঁ তেনেহ'লে ৰিজাল্টটো পাম 51। আমি এনেকৈ গসাউ উলিয়াই চাব পাৰোঁ, তোমালোকে নিশ্চয় জানা চুটিকৰণ পদ্ধতিত গসাউ উলিয়াই চালে ৰিজাল্ট হ'ব 51। পিছৰ প্ৰশ্নটো আছে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি সাৱধি, অৰ্থাৎ হৰণ কৰিলে হৰণ ফল শেষ হ'ব। ইয়াতে আমি প্ৰথমটো যদি চাওঁ 1/√2 এইটোতো অপৰিমেয় সংখ্যা, এইটো সম্ভৱ নহয়। বি পাই আছে, পাইটো এটা অপৰিমেয় সংখ্যা, এইটো সম্ভৱ নহয়। চিত আছে 1 to 9 ডিভাইডেড বাই 2 স্কুৱেৰ ইনটু 5 to the power 7 ইনটু 7 to the power 5। তো ইয়াতে উৎপাদক হিচাপে 7 আছে আৰু 7 to the power 5টো ওপৰৰ 1 to 9ৰ লগত কেঞ্চেল যায় শেষ নহ'ব, গতিকে এইটো সম্ভৱ নহ'ব। শেষৰ যিটো আছে 7/2 to the power 4 ইনটু 5। ইয়াতে আমি দেখা পাইছোঁ উৎপাদক হিচাপে কেৱল কি আছে 2 আছে আৰু 5 আছে, গতিকে এইটোহে শুদ্ধ উত্তৰ হ'ব। অৰ্থাৎ এইটোক যদি আমি দশমিকলৈ নিওঁ এইটো এটা সময়ত কি হ'ব হৰণটো শেষ হ'ব, হৰণ প্ৰক্ৰিয়াটো শেষ হ'ব, গতিকে এইটোৱে শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটো হ'ল 2x² - 8x + 6 বহুপদটোৰ শূন্যবোৰ হ'ব। তো এইটো এটা দ্বিঘাত সমীকৰণ, এইটোক আমি যদি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰোঁ তেনেহ'লে এনেকুৱা হ'ব 2x² - 8x + 6, এইটো 6 আৰু 2 আছে, 2 × 6 12 হ'ব। তো 12ক আমি 2 6 টাইমছ 2 × 6 12 মাইনাছ মাইনাছে প্লাছ হ'ব আৰু -2 আৰু -6এ -8টো মিলিব, গতিকে এইটোক আমি এনেকৈ ভাঙিব পাৰোঁ 2x² - 2x - 6x + 6। এই দুটাৰ পৰা কমন লৈ এনেকৈ আমি কৰি চাব পাৰোঁ। তো শেষত আমি দেখা পাওঁ x - 1 = 0 বা 2x - 6 = 0। তো তেনেক্ষেত্ৰত xৰ মান 1 হ'ব আৰু xৰ মান 3 হ'ব, গতিকে শুদ্ধ উত্তৰটো হ'ব xৰ মান 13। পিছৰ প্ৰশ্নটো আছে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমীকৰণযোৰৰ অদ্বিতীয় সমাধান। আমি জানো অদ্বিতীয় সমাধান কেতিয়া থাকে, a1/a2 not equal to b1/b2, অৰ্থাৎ এনেকুৱা a1/a2 not equal to b1/b2। এইটো যদি আমি বজ্ৰপূৰণ কৰোঁ a1 × b2 আৰু a2 × b1 not equal হ'ব মাজত, এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। পিছৰ প্ৰশ্নটো kx × x - 2 + 6 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা যদি সমান হয় তেন্তে কোনটো চৰ্ত শুদ্ধ হ'ব। তো আমি জানো মূল দুটা সমান হয় b² - 4ac = 0 হ'লে। তো এইটো সমীকৰণত যদি আমি সেইটো ভেদ নিৰপেক্ষৰ সৈতে মিলাই চাওঁ তেন্তে এনেকুৱা হ'ব, মূল দুটা সমান হ'ব b² - 4ac। ইয়াতে bৰ মান আছে -2k, এইটো বহাই দিছোঁ -4a, k x² সন্মুখত k আছে, এইটো হ'ল a ৰ মান, এইটো আৰু c ৰ মান আছে +6। তো এইটো এনেকৈ যদি আমি চাওঁ 4k² = 4k6, 4 কেঞ্চেল, k এটা কেঞ্চেল কৰিব পাৰোঁ আৰু k ৰ মান 6 থাকে। যিহেতু ইয়াতে স্কুৱাৰ আছে এনেকৈ নকৰি আমি এনেকৈও কৰিব পাৰোঁ, এইখিনি আমি ইফালে আনিলে কি হ'ব 4টো কটাৰ পিছত k² - 6k = 0, k কমন ল'লে k × k - 6 = 0, k ৰ মান 0 আৰু k ৰ মান 6। যিহেতু আমাক যিকেইটা অপশ্যন দিছে অপশ্যনৰ ভিতৰত এই k = 6টোৱে আছে, k = 0 হ'লেও হ'ব, গতিকে আমাৰ শুদ্ধটো হ'ব k = 6। কুৱেশ্যন নম্বৰ 6, ইয়াতে কেইটামান শ্ৰেণী বা ছিৰিজ দিয়া গৈছে। তো এই ছিৰিজৰ পৰা আমি চাব লাগিব সমান্তৰ প্ৰগতি কোনটোৱে গঠন কৰিছে। তো ইয়াতে আমি যদি চাওঁ বি নম্বৰ অপশ্যনটো √2, 8ৰ কাৰণে 4 × 2, এনেকৈ যদি আমি ভাঙি চাওঁ তেনেহ'লে দেখা যাব √2, 2√2, 3√2 আৰু 4√2, অৰ্থাৎ প্ৰতি বাৰতে
√2 কৈ কি হৈছে বাঢ়ি আছে, অৰ্থাৎ সাধাৰণ অন্তৰ কিমান আছে √2। গতিকে আমি ক'ব পাৰোঁ এই শ্ৰেণীটোৱে কি কৰিছে সমান্তৰ প্ৰগতি গঠন কৰিছে য'ত সাধাৰণ অন্তৰ √2। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 7 ইয়াতে কৈছে A40 আৰু B60 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব। এইটো আমি দুটা ধৰণে উলিয়াব পাৰোঁ। দূৰত্ব ফৰ্মুলা অনুসৰি দুটা বিন্দু দিয়া থাকিলে এনেকৈ দূৰত্ব x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। ইয়াতে x2 মান আছে 6 আৰু x1 মান আছে 4, গতিকে 6 - 4 হোল স্কুৱেৰ প্লাছ 0 - 0 হোল স্কুৱেৰ। তো ৰিজাল্ট হ'ব 2 স্কুৱেৰ √2 স্কুৱেৰ, অৰ্থাৎ 2 একক। অৰ্থাৎ A আৰু B বিন্দুৰ মাজত দূৰত্ব হ'ব 2। আৰু যদি আমি বেলেগ ধৰণে চাওঁ বিন্দু দুটা চাই আমি গম পাওঁ y ৰ মান কিমান আছে 0 আছে। ইয়াতে y ৰ মান 0, ইয়াতে y ৰ মান 0। গতিকে বিন্দু দুটা নিশ্চিতভাৱে x অক্ষত থাকিব, x অক্ষৰ ধনাত্মক দিশত থাকিব, কাৰণ দুয়োটাৰ ক্ষেত্ৰতে x ৰ মান কি আছে ধনাত্মক আছে। তো আমি এনেকৈ যদি ভাবোঁ x অক্ষত A আৰু B বিন্দু এনেকৈ 40, এইটো 50, এইটো 60, গতিকে বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব কেৱল 2। অৰ্থাৎ কেতিয়াবা যদি এনেকুৱা বিন্দু দিয়া থাকে দুটা বিন্দু আছে আৰু দুয়োটাতে y ৰ ঘৰত 0 আছে, তেতিয়া কেৱল x ৰ পাৰ্থক্যটোৱে হ'ব মূল দূৰত্বটো। ঠিক তেনেকৈ x ৰ ঘৰত যদি 0 দিয়া থাকে কেৱল y ৰ ঘৰৰ পাৰ্থক্যটোৱে হ'ব বিন্দু দুটাৰ মাজৰ দূৰত্ব। গতিকে এনেকৈ আমি শ্বৰ্টকাট উলিয়াব পাৰোঁ। পিছৰ প্ৰশ্নটো ভূমিত থকা এটা বিন্দু Pৰ পৰা 10 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী, P বিন্দুৰ পৰা অট্টালিকাটোৰ দূৰত্ব কিমান হ'ব। এইটো অংক চাবলৈ গ'লে আমি এটা চিত্ৰৰ সহায় ল'ব লাগিব। ইয়াতে AB2 অট্টালিকা আছে আৰু উঠন কোণ আছে 30 ডিগ্ৰী, গতিকে 10-30 ডিগ্ৰী হ'ব লম্ব বাই ভূমি AB/PB। 10-30 মান 1/√3 আৰু স্তম্ভৰ মান আছে 10 মিটাৰ। তো এনেকুৱা ক্ষেত্ৰত PB অৰ্থাৎ P বিন্দুৰ পৰা অট্টালিকাটোৰ দূৰত্ব হ'ব PB 10√3 মিটাৰ। শুদ্ধ উত্তৰটো হ'ব 10√3 মিটাৰ। কুৱেশ্যন নম্বৰ 9 ট্ৰাইংগল ABCৰ AB 6√3, AC 12 সেণ্টিমিটাৰ আৰু BC 6 হ'লে B ৰ মান কিমান হ'ব। এই প্ৰশ্নটো খুব ৰিপিট কৰি থাকে 2021, 2019 আৰু 19ৰ কম্পাৰ্টমেণ্টেল তিনিটা পৰীক্ষাত এইটো ৰিপিটেশ্যন দেখা গৈছে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটোক আমি আগৰ দৰে কি কৰিব চাব পাৰোঁ, বাহুকেইটাৰ বৰ্গফল উলিয়াই চাব পাৰোঁ। AB স্কুৱেৰ 108, AC স্কুৱেৰ 144, BC স্কুৱেৰ 36। তো এইটো কি কৰে পাইথাগোৰাছৰ সূত্ৰটো মানে, অৰ্থাৎ এই ক্ষেত্ৰত ACটো কি হ'ব অতিভুজ হ'ব। তো AC যদি অতিভুজ হয় ত্ৰিভুজ এটাৰ, তেনেহ'লে ACৰ বিপৰীত কোণ হিচাপে থাকিব B আৰু সেইটো হ'ব সদায় সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী। গতিকে কুৱেশ্যন নম্বৰ 10 24 সেণ্টিমিটাৰ ওখ আৰু 6 সেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট এটা শংকুক আৰ্হি হিচাপে লৈ এটা মাটি ঢাপ বনোৱা হৈছে। ইয়াক যদি গোলক আকৃতি দিয়া হয় তেনেহ'লে গোলকৰ ব্যাসাৰ্ধটো কিমান হ'ব এইটো আমি উলিয়াব লাগে। তো এই ক্ষেত্ৰত আমি চিত্ৰৰ সহায় ল'ব লাগিব আৰু কথাটো ভালকৈ বুজাই দিছোঁ মই। মাটিখিনি যদি এনেকুৱা আকৃতি কৰোঁ এইটোৰ আয়তন হ'ব 1/3 পাই r স্কুৱাৰ হিচাপে আমি জানো শংকুৰ এইটো আয়তন। যিটো একেখিনি মাটি গোলক আকৃতিৰ কৰা হ'ব, গতিকে তাৰ আয়তন হ'ব 4/3 পাই r কিউব। কিন্তু আয়তন একেই হ'ব যিহেতু মাটি একেই। তো এনেকুৱা ক্ষেত্ৰত আমি পাইটো কেঞ্চেল কৰিব পাৰোঁ, 1/3 আছে 3টো কেঞ্চেল কৰিলোঁ। ইয়াতে শংকুৰ ব্যাসাৰ্ধ দি আছিল 6, গতিকে 6 স্কুৱাৰ ইনটু উচ্চতা আছিল 24 আৰু বাকী থাকিব 4r কিউব। তো এইটো আমি r কিউব যদি ৰাখি দিওঁ 4টো ইফালে ডিভাইড হ'ব, 424ত 6 টাইমছ যাব, 6 × 6 স্কুৱাৰ 6 কিউব হ'ব। r কিউবৰ মান 6 কিউব, অৰ্থাৎ rৰ মান হ'ব 6। অৰ্থাৎ যিটো মাটিখিনি যদি গোলক আকৃতিৰ কৰোঁ তেনেহ'লে গোলকটোৰ ব্যাসাৰ্ধৰ মান হ'ব 6 সেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 11 1 to 3 up to 100ৰ মাধ্য হল, অৰ্থাৎ 1ৰ পৰা 100লৈ এই সংখ্যাকেইটাৰ মাধ্য উলিয়াব লাগে। মাধ্য মানে গড় মিন উলিয়াব লাগে। তো আমি বস্তুটো এনেকৈ চাব পাৰোঁ যে এইখিনিৰ যদি মাধ্য আমি উলিয়াব লাগে তেনেহ'লে 1ৰ পৰা 100লৈ আমি যোগ কৰিব লাগিব আৰু 100ৰে হৰণ কৰিব লাগিব, কাৰণ ইয়াতে 100টা সংখ্যা আছে, তেতিয়া আমি গড় বা মাধ্য পাম। তো
তো 1ৰ পৰা 1লৈ যদি আমি সংখ্যাকেইটাৰ যোগফল উলিয়াওঁ এইটো এটা প্ৰগতিত থাকিব আৰু প্ৰতিবাৰে এক এককৈ বাঢ়িছে মানে সাধাৰণ অন্তৰ 1 আছে ইয়াতে। তো ইয়াতে প্ৰথম পদটো আছে 1 আৰু অন্তিম পদটো আছে 100, পদৰ সংখ্যা 100টা। গতিকে n/2 a + l, a মানে প্ৰথম পদ আৰু l মানে অন্তিম পদ, ডিভাইডেড বাই 100। তো ইয়াতে আমি nৰ মান 100 ডিভাইডেড বাই 2 ইনটু প্ৰথম পদ 1 অন্তিম পদ 100 ডিভাইডেড বাই 100। তো এটা আমি যদি হিসাব কৰি চাওঁ 100 2টো তলত নামি যাব, 2 ইনটু 100 হ'ব আৰু 1 + 100 101, 100 100 কেঞ্চেল হ'লে 101 ডিভাইডেড বাই 2 50.5। গতিকে 1ৰ পৰা 1লৈ এই সংখ্যাকেইটাৰ মাধ্য হ'ব 50.5। শেষৰটো প্ৰশ্ন, কোনো এটা সম্ভাৱিতাত PE 0.05 তেনেহ'লে PE ডেছ, অৰ্থাৎ ই যদি সম্ভাৱিত হয় তেনেহ'লে ই ডেছ হ'ব সম্ভাৱিতা নোহোৱাটো। তো এই PE ডেছৰ মানটো কিমান হ'ব? তো আমি জানো সম্ভাৱিতাত ঘটনা এটা হোৱা আৰু ঘটনাটো নোহোৱাৰ মুঠ মানটো হ'ব 1। গতিকে এই ক্ষেত্ৰত ঘটনা এটা নোহোৱাৰ মানটো হ'ব 1ৰ পৰাটো মানে 1ৰ পৰা ঘটনা হোৱাৰ মানখিনি বাদ দিব লাগিব। তো ঘটনা হোৱাৰ মানটো আছে 0.05, গতিকে 1 মাইনাছ 0.05 হ'ব 0.95, গতিকে শুদ্ধ উত্তৰটো হ'ব 0.95। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই খণ্ডটোত আমি 2019 চনৰ কম্পাৰ্টমেণ্টেলৰ পাৰ্টখিনি চালোঁ। ইয়াৰ পিছৰ খণ্ডবিলাকত অন্যান্য চনবিলাকৰো প্ৰশ্নবিলাক আলোচনা কৰিম। লগতে টেষ্ট পেপাৰৰ এটা ছিৰিজ মই তোমালোকৰ কাৰণে ছল্ভ কৰি উলিয়াই ল'ম, আৰু যাতে তোমালোকে এই কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰিলে ফাইনেলত যিকেইটা শ্বৰ্ট কুৱেশ্যন আহে সেইকেইটাৰ উত্তৰ যাতে সঠিকভাৱে তোমালোকে কৰিব পাৰা, তাৰ কাৰণে শুভকামনা থাকিল। ভিডিঅ'টো আগৰ দৰে ভাল পাবা বুলি আশা থাকিল, আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আৰু যিসকলে এতিয়াও মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকে তাৰ নটিফিকেশ্যনটো পোৱা। গতিকে নটিফিকেশ্যনটো কি কৰি ৰাখিবা, অন কৰি ৰাখিবা, যাতে নতুন ভিডিঅ' এটা দিয়াৰ লগে লগে তোমালোকে তাৰ নটিফিকেশ্যনটো পাই যোৱা। ধন্যবাদ।